মানে 16 বিঘা মাটিও আমাৰ এলেকাটো আছে 16 বিঘাৰ ভিতৰত আমাৰ জলকীয়া আছে 12 বিঘা তলমুজ আছে তাৰ আলু কৰা আছে আলু মানে শেষ হ'ল এতিয়া তলমুজ আৰু মানে কিবা জলকীয়া আছে বীজ জলকীয়া তৰমুজৰ দাম কিমান হৈছে এতিয়া তলমুজটো আমাৰ হেৰিয়া 15 টকা আমাৰ কুইণ্টেলত গৈছে 15 টকা কেজি 15 টকা কেজি আৰু ভোট জলকীয়া আমাৰ এতিয়া 230 কে হৈছে কালিৰ পৰা আগত আমি 600 পৰা আমি বিকিলো ধৰা হয় 600 পৰা এনেকৈ কমি আহি এতিয়া 230 টকালৈ পাইছে কালি কি ক'ব বজাৰটো কেনেকুৱা ধৰণৰ হৈছে বজাৰটো অলপ ডাউন হৈছে হেৰি মানে আগত চাই বেলেগ পাৰ্টিয়ে সোমাইছে সেইটো কাৰণে আমাৰ বজাৰটো অলপ ডাউন হৈছে উঠি অহা প্ৰজন্ম যেনে ধৰ কেৰেলালৈ যায় কিছুমান ল'ৰা কেৰেলালৈ নগৈ যদি আমাৰ দৰে লিখিয়াকৈ কৰে আমি এতিয়া যথেষ্ট আমি উপকৃত হৈছোঁ এতিয়া আমাৰ প্ৰতিদিনে আমাৰ 50,000 60,000 টকা মানে আমাৰ ইয়াত বিক্ৰী হয় আমাৰ 3জনৰ ভিতৰত মানে ইয়াতে পূৰ্বাঞ্চল কৃষি ফাৰ্মে আমি 3জন কৃষক আছোঁ যে পেমেধ বৰুৱা আৰু দিলীপ বৰুৱা আৰু মই আছোঁ ইয়াতে আমি জলকীয়া আমাৰ আছে 12 বিঘা তাৰপিছত আপোনাৰ তৰমুজ 6 বিঘা আছে তাৰপৰা অন্যান্য এতিয়া মানে আছে অন্যান্য কিছুমান ফচল তো এতিয়া বৰ্তমান জলকীয়াটো আমি মাৰ্চৰ 9 তাৰিখৰ পৰা হাৰ্ভেষ্টিং হৈছিলে প্ৰথম তেতিয়াৰ পৰা কণ্টিনিউ দি আছিলোঁ প্ৰথমতে 600 টকাকৈ পাইছিলোঁ 600 450 এনেকৈ এতিয়া বৰ্তমান আজি বজাৰ আপোনাৰ 230 টকা গৈ আছে বজাৰ ঠিকেই আছে বৰ্তমান এনেকৈ দি আছোঁ কিমানজন মানুহ জড়িত মানে আমি ইয়াতে 3জন জড়িত হৈ আছোঁ ইভাগে আমাৰ কাম কৰা মানুহ প্ৰায় 18 গৰাকী অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰি আহিলে ঘৰখন